নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ কিয়নো ৰাজ্যত আজি কিমানজন লোক কৰোণাত আক্ৰান্ত হৈছে আৰু কিমানে মৃত্যু খাব দিবলগীয়া হৈছে পুনৰ আজি টুইটাৰ যোগে জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজি প্ৰাণ হেৰুৱাইছে 40জন লোকে পুনৰ 24 ঘণ্টা 300 শতাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত আৰু অসমত আজি দিনটোত ইতিমধ্যে 1,61,420 জন কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু ইয়াৰে 3,571 জন লোকৰ কোভিড পজিটিভ ধৰা পৰিছে আৰু বিগত 24 ঘণ্টাত অসমত আক্ৰান্ত হাৰ হৈছে 2.21%। মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈ আছে। শনিবাৰে কোভিডৰ প্ৰাণ বাবে হেৰুৱাবলগীয়া হৈছে 40 গৰাকী লোকে আৰু সম্প্ৰতি ৰাজ্যখনৰ আৰোগ্য হাৰ হৈছে 91.77%। শনিবাৰে কামৰূপ মহানগৰ জিলাত 199 জন লোকৰ পৰীক্ষা কোভিড উপস্থিতি ধৰা পৰিছে। আনহাতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কাৰণ মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ খবৰ। কিদৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰা পাব ৰেহাই সবিশেষ আজি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কাক ঋণ মাফ দিব আজি স্পষ্ট হ'ল সকলো কিয়নো দুখীয়াৰ সংখ্যা নিৰূপণ কৰিব ৰাজ্য চৰকাৰে আৰু দুখীয়া পৰিয়ালসমূহক অনা হ'ব ঋণৰ মাফৰ আওতালৈ এই কথা স্পষ্ট মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ইতিমধ্যে এটা কথা স্পষ্ট কৰি দিছে যে চৰকাৰী চাকৰি থকা পৰিয়াল আৰু চাৰিচকীয়া বাহন থকা পৰিয়ালে ইতিমধ্যে নাপাব কোনো কাৰণতে ঋণৰ ৰেহাই আৰু লগতে RBI গাইডলাইন ভংগ কৰি প্ৰদান কৰা ঋণক গণ্য কৰা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰু ইতিমধ্যে 12,500 কোটি টকাৰ 8,500 কোটি টকালৈ হ্ৰাস পাইছে ঋণৰ পৰিমাণ আৰু ঋণ মাফ কৰা মহিলাসকলক 3টা শ্ৰেণীত ভাগ কৰিছে চৰকাৰে কিয়নো এইটো এটা গুৰুত্বপূৰ্ণ কথা যিসকল মহিলাই সময়মতে ঋণ পৰিশোধ কৰি আছে তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে প্ৰথম শ্ৰেণীত আৰু এই মহিলাসকলে পৰিশোধ নকৰা কিস্তি প্ৰদান কৰিব এতিয়াৰ পৰা চৰকাৰ আৰু মহিলাসকলৰ সুৰো দিব চৰকাৰে কিন্তু তাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ কিয়নো যিসকল মহিলাই ইতিমধ্যে কোনো কাৰণে মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ এটাও কৰা নাই কিস্তি ধাৰ মৰা নাই আৰু তেওঁলোকক চৰকাৰে সম্পূৰ্ণৰূপে মাফ কৰি দিব কিন্তু এটা চৰ্তত কিন্তু ভৱিষ্যতে তেওঁলোকে কোনো কাৰণতে বেংকৰ পৰা আৰু ঋণ ল'ব নোৱাৰিব এই কথা স্পষ্ট আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটো আনটাই বহুতে ডাঙৰ সৰ্বাততকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ বাসীৰ মাজত এটাই প্ৰশ্ন উত্থাপিত হৈছে যে সম্পূৰ্ণভাৱে অসমত কেতিয়াৰ পৰা আনলক হ'ব আৰু অসমত সন্ধিয়া অথবা ৰাতিলৈকে কেতিয়ালৈকে দোকান পোহাৰ গাড়ী চলাচল সম্পূৰ্ণৰূপে চলিব কিন্তু এইখিনিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ভয়ানক ঘোষণা আৰু অহা 1 জুলাইৰ পৰা এটা ভাল খবৰ কিয়নো অহা 1 জুলাইৰ পৰা অৰ্থাৎ নহ'বা আগতেই ৰাজ্যত হ'ব সম্পূৰ্ণ আনলক আৰু 33খন জিলাতে হ'ব এই আনলক প্ৰক্ৰিয়া ৰাজ্য খুলিব পাৰে চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় স্পষ্ট কৰিলে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো অহা 1 জুলাই আৰু অথবা 1 জুলাইৰ আগতে ৰাজ্যত হ'ব আনলক 3.0 সম্ভাৱনা আৰু অহা 1 জুলাইৰ পৰা কাৰ্যালয়লৈ যাব লাগিব সকলো চৰকাৰী কৰ্মচাৰী 100% আৰু 1 জুলাইৰ পৰা ৰাজ্যত খুলিব পাৰে চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় আৰু কাৰ্যালয় খোলাৰ ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে সকলোকে ভেকচিন গ্ৰহণৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু ৰাজ্যৰ আনলকৰ কথা স্পষ্টভাৱে ঘোষণা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু আজি এই কথা স্পষ্ট কৰি দিলে যে অহা 1 জুলাই নহ'বা 21ৰ পৰা 30 জুনৰ তাৰিখৰ ভিতৰত সম্পূৰ্ণৰূপে আনলক কৰি দিয়া হ'ব সমগ্ৰ অসম কিয়নো পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু এই কথা স্পষ্ট কৰিছে কিয়নো বৰ্তমান কেইবাখনো জিলাত ইতিমধ্যে 4খন বা 5খন জিলাত কোভিডৰ পৰিস্থিতি উন্নতি ঘটা নাই কিন্তু বাকী 27-28খন জিলাত ইতিমধ্যে সম্পূৰ্ণৰূপে কোভিডৰ পৰিস্থিতিৰ উন্নতি ঘটিছে সেইবাবে সকলো চাই চিতি অহা 5-6 দিনৰ ভিতৰতে সম্পূৰ্ণভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সমগ্ৰ অসমতে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰিব এয়াই নিশ্চিত হোৱাৰ পাছত এই মুহূৰ্তত আনহাতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ভাল ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো চৰকাৰে এখন নতুন আঁচনি চৰকাৰী কৰ্মচাৰীৰ লগতে বিভিন্ন সাধাৰণ জনতাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই আঁচনি কিয়নো এতিয়াৰ পৰা চৰকাৰে যিহেতু পেঞ্চন নিদিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল 2004 চনৰ পৰাই কিন্তু ইতিমধ্যে এটা ভাল আঁচনি জাৰি কৰিছে মাত্ৰ 55 টকা জমা কৰি লাভ কৰিব আপুনি মাহিলী 37,000কৈ পেঞ্চন ভৱিষ্যত সুৰক্ষা কৰি বুলি ৰাখক এই আঁচনিৰ সুবিধা কিন্তু কি আছে এই আঁচনিত সবিশেষ জানি লওক আৰু ইয়াত কৈছে 55 টকা জমা কৰক আৰু পাৰক 37,000কৈ টকা মাহিলী পেঞ্চন আৰু মোদী চৰকাৰে আনিছে এই নতুন আঁচনি প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনাৰ অধীনত এই সুবিধা লাভ কৰিব সকলোৱে আৰু ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ আছে এই পেঞ্চন যোজনা কিয়নো 18 পৰা 40 বছৰ বয়সৰ লোকে কৰিব পাৰে এই পেঞ্চন আঁচনি আৰু প্ৰিমিয়ামৰ নিৰিখ বয়সৰ হিচাপত নিৰ্ধাৰণ কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰু এই যোজনা 34খন কেন্দ্ৰীয় শাসিত ৰাজ্যত অব্যাহত আছে আৰু এই যোজনাৰ বাবে আপুনি যিকোনো জন সেৱা ইতিমধ্যে কেন্দ্ৰলৈ যাব পাৰে এই আঁচনিৰ বাবে আৰু তাৰ লগতে কৈছে PMSYMৰ একাউণ্ট খুলি আৰম্ভ কৰিব পাৰে এই যোজনাৰ আৰু যদি আপুনি এই ধন লাভ কৰিব বিচাৰে তেনে আবেদন কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক আৰু এই যোজনাৰ অধীনত আপুনি
55 টকাৰ পৰা আপুনি 200 টকালৈ নিৱেশ কৰিব পাৰে, সেইটো আপোনাৰ কথা। আৰু 18 বছৰ বয়সৰ লোকে প্ৰতিমাহে জীৱাৰ পাছতো আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ঘোষণা কৰিছিল, কিন্তু আজি সেই কথা স্পষ্ট কৰি দিলে। আৰু অসমত দুটাতকৈ অধিক সন্তান থকা লোকসকলৰ অসম চৰকাৰৰ আঁচনিৰ বাবে যোগ্য নহ'ব, এই কথা আজি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ লগতে কৈছে যে দুটাতকৈ অধিক সন্তান থকা লোকসকলে অসম চৰকাৰৰ আঁচনিৰ পৰা যোগ্য নহ'ব বুলি শনিবাৰে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ নিৰ্বাচনৰ আঁচনিসমূহ জনসংখ্যা নিয়ন্ত্ৰণ নিয়মসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। তেওঁ লগতে কৈছে যে এই নিয়ম সকলো চৰকাৰী আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। আমি বিদ্যালয়ৰ শিশু বিনামূলীয়া নামভৰ্তি বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত দুটা সন্তানৰ নিয়ম কাৰ্যকৰী কৰিব নোৱাৰোঁ, কিন্তু যদি আমি মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰোঁ তেন্তে এই নিয়ম প্ৰয়োগ কৰা হ'ব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা আজি স্পষ্ট কৰাৰ পিছতে ৰাজ্যত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ ওপৰত, কিয়নো এতিয়াৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিয়ে আঁচনি নুলিয়াওক কিয়, এই আঁচনিৰ অধীনত আপোনালোকে দুটাতকৈ অধিক সন্তান যদি আপোনালোকৰ ঘৰত আছে তেন্তে আপোনালোকে এই আঁচনিৰ পৰা বাহিৰত থাকিব, এই কথা আজি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে। আৰু ইয়াৰ উপৰিও ডক্টৰ শৰ্মাই লগতে কয় যে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলেও মহিলা শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ আদৰণি জনাইছে। আৰু বেছিভাগ মানুহে মোক সুধিছে যে মোৰ পিতৃ মাতৃৰ কিমানটা সন্তান আছে, আৰু ইয়াত কৈছে বিৰোধীয়ে অসমক 70 বছৰ পিছুৱাই নিব বিচাৰে, কিন্তু মই ৰাজ্যখনক আগুৱাই নিব বিচাৰোঁ, লগতে এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু উল্লেখযোগ্য যে 2019 চনত ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল যে দুটাতকৈ অধিক সন্তান থকা লোকসকলে চৰকাৰী চাকৰিৰ পৰাও যোগ্য নহ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি কৈছে। এইবাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো বিৰোধী সকলো বিধায়ককে ইতিমধ্যে বিজেপিলৈ আহিব নেকি, তাক লৈ ইতিমধ্যে চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে। কিয়নো মুখ্যমন্ত্ৰীয়ে কয় যে বিৰোধী সকলো বিধায়ককে বিজেপিত যোগদান কৰাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ইয়াত কৈছে বিৰোধী সকলো বিধায়কে বিজেপিত যোগদান কৰাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ এদিন পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো বিধায়ককে সাহসীয় দলত যোগদান কৰিবলৈ আৰু ৰাইজৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। কুৰ্মীয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ উপস্থিতিত সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। আৰু তেওঁলোকে 5 বছৰৰ বাবে বিৰোধী আসনত বহি কি কৰিব মই বৰঞ্চ কম, তেওঁলোকে আমাৰ সৈতে যোগদান কৰা উচিত, যিহেতু আমি জাতি ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে মানুহ কল্যাণৰ বাবে কাম কৰি আছোঁ, আৰু তেওঁলোকে আমাৰ সৈতে যোগদান কৰিবলৈ ৰাইজলৈ একেলগে কাম কৰিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে শুকুৰবাৰে কংগ্ৰেছৰ পৰা দল ত্যাগ কৰাৰ পিছতে কুৰ্মীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে সংগঠনটো অতি দুৰ্বল হৈ পৰিছে, কিয়নো নেতাসকল তৃণমূল কৰ্মীসকল কথা নুশুনে। আৰু তেওঁ লগতে কৈছিল যে বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে ফলাফলে ইয়াৰ প্ৰমাণ, কিয়নো দলটোৱে 5খন ৰাজ্যত বিফল হৈছিল, য'ত মাত্ৰ ইতিমধ্যে মাৰ্চ আৰু এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু তেওঁ কৈছে যে লগতে দেখা গৈছে যে দলৰ নেতৃত্বই চাহ জনজাতি আৰু অন্যান্য উপেক্ষাত সম্প্ৰদায়ৰ লোকসকলক সুযোগ দিবলৈ ইচ্ছুক নহয়, কিন্তু তেওঁ দেখা গৈছে যে এটা নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলে দলটোক গুৰুত্ব দিয়া হয়, এই কথা স্পষ্ট কৰি ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে যে কঠোৰ সিদ্ধান্ত, বিদ্যুতৰ মাচুল পৰিশোধ নকৰিলে দিয়া নহ'ব দৰমহা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ঘোষণা কৰিছে। আৰু তাৰ লগতে কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ শাসনভাৰ লোৱাৰ পিছৰে পৰা কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এনে কঠোৰ পদক্ষেপৰ মাজতে আজি বিদ্যুৎ বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে এক নিৰ্দেশনা। আৰু এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা যিসকল চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুতৰ মাচুল ইতিমধ্যে পৰিশোধ নকৰে সেইসকল কৰ্মচাৰীৰ দৰমহা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু বিদ্যুতৰ বিল সময়মতে পৰিশোধ নকৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এইদৰে অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগটোৱে। আৰু এই সন্দৰ্ভত APDCLৰ পৰিচালনা সঞ্চালকে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত আৰু সচিবলৈকে এই বিষয়ত ব্যৱস্থাপনা কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু এতিয়াৰ পৰা প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুতৰ বিল পৰিশোধ কৰিবলগীয়া নাই বুলিও ইতিমধ্যে প্ৰমাণপত্ৰ দিয়াটো বাধ্যতামূলক কৰাৰ অনুৰোধ জনাইছে ইতিমধ্যে। আৰু এই ধৰণৰ প্ৰমাণপত্ৰ আহৰণৰ বাবে বিদ্যুতৰ বিভাগে কৰ্মচাৰীসকলক 30 জুনৰ সময়সীমা ইতিমধ্যে বান্ধি দিয়াৰ বুলি জানিব পৰা গৈছে। আৰু উল্লেখযোগ্য যে বিদ্যুতৰ চুৰি আৰু বিদ্যুতৰ অপচয় আদি ৰোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব পাৰে তাক